বৰভোগ থানাৰ অন্তৰ্গত বাৰেগাঁৱৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা। আজি পুৱা প্ৰায় ৭মান বজাত সংঘটিত এক পথ দুৰ্ঘটনাত নিহত হয় এজন লোক। জানিব পৰা মতে কোকৰাঝাৰৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা AS 16H9561 নম্বৰ স্কৰ্পিঅ' গাড়ী আৰু চকচকাৰ পৰা বাৰেগাঁৱলৈ আহি থকা AS 01ER 7084 নম্বৰৰ ই ৰিক্সা এখনৰ মাজত হোৱা সংঘৰ্ষৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো। ই ৰিক্সাখনে পথ বিভাজকেৰে পথটো অতিক্ৰম কৰিবলৈ লওঁতে শিক্ষা বিভাগৰ স্কৰ্পিঅ' গাড়ীখনে আহি ই ৰিক্সাত খুন্দা মৰাৰ অভিযোগ। ফলত ই ৰিক্সা আৰোহী চকচকাৰ শ্বৰীফ আলী আৰু চালক ৰজমুল আলী গুৰুতৰভাৱে আহত হয়। পাছত বৰপেটা চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে শ্বৰীফ আলীৰ। শ্বৰীফ আলী পেছাত এগৰাকী বাছ চালক আছিল বুলি জানিব পৰা গৈছে। গাড়ীখন আমাৰ গাঁৱৰে আছিল, আমাৰ চকচকাৰে আমি একেলগে পিলপিলি চলাম। এনে সিয়াক আমি মানে মাষ্টৰ বুলি মাতোঁ আৰু, কিন্তু অৰিজিনেল নাম মানে ৰজমুল আলিয়ে লিখে না হুছেনে লিখে সেইটো হ'ব পিছত। আৰু যিটো মানে কি লগত আছিল সিটোও আমাৰ গাঁৱৰে, আমাৰ চকচকাৰে আমাক শ্বৰীফ আলী লগত থকাজন। এইটো মানে কি সি গাড়ী চলাব আহে ইয়াতে, মানে মালিকৰ গাড়ী থৈ যায়, গাড়ীখন চলাই মানে কি আহিছে, গাড়ীত বৰষুণ পৰি আছেতো, গাড়ীত আহিছে আহাতে আনকাল ডিভাইডেডটো লৰ ফালতে না কিহৰ ফালতেতো সেইটো ভালকৈ গম পোৱা নাই। মানে এতিয়া আমি শুনা পালোঁ আৰু আমিও আহিলোঁ চাবা। নিজে চলে, হয় সি নিজে চলে, ৰজমুলে নিজে চলে। বেছিকৈ দুখ পাইছে আমি শুনা মতে 10জনকে মানে বৰপেটা ফকৰৰ দিন মেডিকেলত মানে কি পঠাইছে। তাৰে মানুহ মানে গেলি গম পাম আৰু। মোটামুটি 7:30মান বজাত হৈছে, ৰাতিপুৱা 7:30মান বজাত। মোৰ ছাইডত মই লেফ্ট ছাইডত যাই আছোঁ আৰামছে, আৰু গাড়ীখনো লেফ্ট ছাইডতে আছিলে। ই মানে এইফালৰ পৰা আহি একে সোজা মাৰি দিল আমাক, এনেকৈ মাৰি দিল। তাৰমানে আমি আছোঁ এনেকৈ, ই এনেকৈ আহিল, এনেকৈ আহি আৰু তাতে কি কৰিব। আপুনি নিজে চলাইছে নেকি? মই নিজে চলাইছোঁ। আপোনাৰ নামটো কি? কেৰুৰাম ৰয়। কেৰুৰাম ৰয়। ক'ত ঘৰ আপোনাৰ? কোকৰাঝাৰ চকী আছে, শক্তি আছে। আপোনাৰ কোনোবা দুখ পাইছে নাই, আহত হৈছে নেকি? নাই, আমাৰ দুখ পোৱা নাই। কেইজন আছিলে গাড়ীত আপোনাৰ? আমি মই ধৰা 5জন। আৰু এইখন শিক্ষা বিভাগৰ গাড়ী না? হয় হয়। ক'ৰ পৰা ক'ত আহিছিল? আমি কোকৰাঝাৰৰ পৰা গুৱাহাটী যাম আৰু অফিচৰ কামতে যাম।